সুমি আৰু তাৰ্কিকৰ আত্মগোপন আৰু নাটকীয় আত্মসমৰ্পণ। প্ৰথমে পলায়নৰ সুবিধা, তাৰ পিছতে সংগোপনে বহিৰাজ্যৰ পৰা অসমলৈ স্থানান্তৰ। তিয়কত এনিশা থাকি 10 দিন থকাৰ নাটক। তদন্তৰ নামত প্ৰচণ্ড লম্ফজম্ফৰ নাটক। তিনিআলিৰ গুমটি দোকানৰ পৰা ছ'চিয়েল মিডিয়ালৈ চৰ্চা হৈছিল সুমি আৰু তাৰ্কিকৰ পলায়নৰ আখ্যান। সকলোৰে এটাই প্ৰশ্ন, কিয় দুয়োকে ধৰিব পৰা নাই আৰক্ষীয়ে? অৱশেষত সুমি বৰা আৰু তাৰ্কিক বৰাৰ আত্মসমৰ্পণৰ নাটকৰ পিছতে ৰাইজৰ চকুৰ আগৰ পৰা পৰ্দা আঁতৰিল। 10 দিনীয়া ক্লাইমেক্সৰ পিছত এতিয়া সকলোৰে প্ৰশ্ন, কোনে লিখিছে এই ছুপাৰহিট চিনেমাৰ স্ক্ৰিপ্ট? প্ৰথমে পলায়নৰ সুবিধা, তাৰ পিছতে সংগোপনে বহিৰাজ্যৰ পৰা অসমলৈ স্থানান্তৰ। তিয়কত এনিশা থাকি 10 দিন থকাৰ নাটক। ছ'চিয়েল মিডিয়াত এটা আগজাননী আৰু তাৰ পিছতেই প্ৰথম আত্মপ্ৰকাশ ৰীল ৰাণী সুমি বৰাৰ। সংবাদ মাধ্যমক গালি পাৰি উঠি সুমিয়ে ক'লে আত্মসমৰ্পণ কৰাৰ কথা। লগে লগে অসমৰ দৰ্শকৰ মাজত লাগিল হুৱা দুৱা। পুনৰ ছ'চিয়েল মিডিয়াত আহিল সুমিকম্প। তাৰ পিছত আকৌ ইটোৰ পিছত সিটো গৰম খবৰ। আৰক্ষীৰ জিম্মাত থকাৰ সময়তো হাই প্ৰফাইল ব্যক্তিৰ দৰে হাই প্ৰফাইল আদৰ সুমি বৰাৰ। ডিব্ৰুগড়ৰ বিলাসী জিমখানা ক্লাবত সুমি আৰু তাৰ্কিকক ৰাজকীয় আতিথ্য দিয়াৰ খবৰ পালে প্ৰকাশ। জিমখানা ক্লাবত 1750 টকীয়া ব্ৰেকফাষ্ট। তাৰ পিছতেই বৃহস্পতিবাৰে ডিব্ৰুগড় থানা পালে সুমি আৰু তাৰ্কিক বৰা। সুমি আৰু তাৰ্কিক বৰা থানাত থকাৰ সময়তেই লিক হ'ল আৰু কেইবাটাও ভিডিঅ'। এইবাৰ সুমিৰ লগে লগে ওলাল তাৰ্কিকৰো ভিডিঅ'। সুমি তাৰ্কিকৰ এটাই মত, বিশালৰ ট্ৰেডিং ব্যৱসায়ৰ সৈতে জড়িত নহয় তেওঁলোক। এটা ভিডিঅ'ত কান্দি কান্দি সুমিয়ে ক'লে নিজৰ দুখৰ অকথিত কাহিনী। প্ৰতিটো ভিডিঅ'ত কেৱল নিজক ধোৱা তুলসীৰ পাত সজোৱাৰ চেষ্টা। সকলো পোহৰলৈ অহাৰ পিছত সন্দেহ কৰা হৈছে, পৰিকল্পিতভাৱে আত্মসমৰ্পণৰ পূৰ্বে লিক কৰা হৈছে নেকি এই ভিডিঅ'। আইনগতভাৱে সহায় হ'ব পৰাকৈ ভিডিঅ'ত আত্মপক্ষ সমৰ্থনৰ সুযোগ সুমি তাৰ্কিকক। ইমানখিনিৰ পিছতো পুনৰ সেই প্ৰশ্নটোৱে উত্থাপিত হয়, কোনে লিখিছে এই ছুপাৰহিট চিনেমাৰ স্ক্ৰিপ্ট ডাইলগ? ইয়াৰ লগে লগে আন বহু প্ৰশ্ন উত্থাপিত হৈছে জনমানসত। সুমিয়ে পাইছে নেকি আৰক্ষী আৰু ৰাজনৈতিক সুৰক্ষা? অৱধাৰিতভাৱে সুমিক ৰাজসাক্ষী হোৱাৰ পথ প্ৰশস্ত কৰা হৈছে নেকি? কাৰণ সুমি যদি বিশালৰ বিৰুদ্ধে প্ৰবঞ্চনাৰ গোচৰত ৰাজসাক্ষী হৈ যায় তেন্তে শাস্তি ৰেহাই পাব। 2200 কোটি টকাৰ এই প্ৰবঞ্চনাৰ গোচৰটোত আইনে কি গতি লয় সেয়া সময়েহে ক'ব। এই মুহূৰ্তত জনমানসত উত্থাপিত হৈছে 3টা মূল প্ৰশ্ন। 1. সুমিৰ বেংক একাউণ্টবোৰ ফ্ৰিজ কৰিলেনে? 2. গুৱাহাটী, ডিব্ৰুগড় আৰু অন্য ঠাইত থকা সম্পত্তিবোৰ জব্দ হ'লনে? 3. নগদ ধনেৰে কিনা 16খন বিলাসী গাড়ী জব্দ হ'লনে? নে এই সকলোবোৰ সুৰক্ষিতভাৱে তেওঁলোকৰ হৈ থকাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতহে আত্মসমৰ্পণ কৰিবলৈ ৰাজি হৈছে সুমি? এই ছুপাৰহিট চিনেমাখনৰ স্ক্ৰিপ্ট কোনে লিখিছে সেয়া এদিন ওলাব। ৰাজ্য কঁপাই যোৱা প্ৰবঞ্চনাকাণ্ডৰ তদন্ত কৰা অসম আৰক্ষীয়ে সুমি তাৰ্কিকৰ গ্ৰেপ্তাৰক লৈ কি কথা নোকোৱাকৈ লুকুৱাই থলে? সুমি তাৰ্কিকক গ্ৰেপ্তাৰৰ কি নকলে আৰক্ষীয়ে? 1. STFে ক'ত ধৰিলে সুমি তাৰ্কিকক? 2. ডিব্ৰুগড়ত ক'ত ৰাখিছিল সুমি তাৰ্কিকক? 3. 10 দিনে ক'ত লুকুৱাই ৰাখিছিল সুমি আৰু তাৰ্কিকক? 4. কেতিয়া আৰক্ষীক যোগাযোগ কৰিছিল দুয়োজনে? এনে বহু প্ৰশ্ন উত্তৰ দিয়াৰ পৰা বিৰত আছে আৰক্ষী। ৰাস্তাৰ মাজত কিয় আত্মসমৰ্পণ কৰা হ'ল? থানালৈ অনাৰ আগত জিমখানা ক্লাবত কিয় ৰাখিলে? সুমি তাৰ্কিকক বিশেষ আতিথ্য কিয়? এনে বহু প্ৰশ্নৰ উত্তৰ নিদিয়া বাবে সুমি তাৰ্কিকৰ পলায়ন আৰু আত্মসমৰ্পণক লৈ আৰক্ষীৰ ভূমিকাটো সন্দেহ কৰিছে একাংশই। যিয়েই নহওক, এটা কথা স্পষ্ট যে সুমিৰ পলায়ন আৰু আত্মসমৰ্পণৰ স্ক্ৰিপ্টত ৰাইটাৰজন সঁচাকৈয়ে বিচক্ষণ লোক। সুমি তাৰ্কিকৰ এই ছুপাৰহিট চিনেমাৰ জৱনিকা পৰিলেও কোনে লিখিছে এই ছুপাৰহিট চিনেমাৰ স্ক্ৰিপ্ট? এই প্ৰশ্নৰ উত্তৰ কেতিয়া পাব ৰাইজে সেয়া হ'ব লক্ষণীয়। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।